Hello everyone and welcome to today's class. আজি আমি চাম the history of Indian forest policies আৰু কেনেকে uh, till from the British rule till India got independence and till now how forest policies changed. Forest policies কেনেকে change হ'ল সেই বস্তুখিনি আমি চাম আৰু কেনেকুৱা ধৰণৰ কুৱেশ্যন আহিব পাৰে তোমালোকৰ ৰিগাৰ্ডিং ফৰেষ্ট পলিচিজ ইণ্ডিয়ান ফৰেষ্ট পলিচিজ সেইখিনি আমি ডিছকাছ কৰিম অলৰাইট. So before starting, my name is Rishabh Pratik Borua, Forest Range Officer, currently posted in Social Forestry, Guwahati Head Office. I am ex-faculty of Bhadra IAS Academy, where I taught from 2017 to 2022, and I am ex-faculty of Azman IAS Academy, where I worked from 2022 to 2023. All right, let's start. So ব্ৰিটিছে যেতিয়া ফৰেষ্ট পলিচি ইন্ট্ৰডিউচ কৰিছিলে when they introduced the forest policy first যেতিয়া ফৰেষ্ট পলিচি ইন্ট্ৰডিউচ কৰিছিলে তো what was the motive কিবা আল্টেৰিয়ৰ motive আছিলে নিজৰ selfish benefitৰ কাৰণে কৰিছিলে নে actually it was concerned actually কিবা concern আছিলে তো তেওঁলোকে 19th centuryত policy declare কৰিছিলে first আৰু second line to আমি চালে বুজি পাম the main purpose of the forest policy and forest acts was their own ulterior benefit obviously. So British East India Company British rule what they did was they exploited everything, right? So forest কেনেকে exception হ'ব forest তো তেওঁলোকে exploit কৰিব so তেওঁলোকে forest policy introduce কৰিছিলে হয় but it was for their own selfish benefit তেওঁলোকৰ নিজৰ selfish benefitৰ কাৰণে তেওঁলোকে introduce কৰিছিলে কিহৰ কাৰণে কাৰণ যিমান ফৰেষ্ট বাঢ়িব তেওঁলোকৰ কাৰণে টিম্বাৰ বাঢ়িব টিম্বাৰ তেওঁলোকে কিহত ইউজ কৰিব শ্বিপ বিল্ডিঙত ইউজ কৰিব বন্দুক বনাবৰ কাৰণে ইউজ কৰিব চ' ডেট ৱাজ ফৰেষ্ট পলিচি ইন্ট্ৰডিউচ কৰাৰ ৰিজনটোৱে হৈছে যে তেওঁলোকৰ নিজৰ চেল্ফিছ নিডছ আছিলে আৰু সেইটো কাৰণে তেওঁলোকে ইন্ট্ৰডিউচ কৰিছিলে হাউএভাৰ তেওঁলোকে যে নিজৰ চেল্ফিছ বেনিফিটৰ কাৰণে ফৰেষ্ট পলিচি ইন্ট্ৰডিউচ কৰিছিলে সেইটোৱে কিন্তু ইনডাইৰেক্টলি আমাক ভাৰতবৰ্ষক আমাৰ মানুহখিনিক হেল্প কৰিলে কেনেকে দে চাৰ্ভ ইনচিডেণ্টলি এজ দ্য বেচিছ এণ্ড নিউক্লিয়াছ ফৰ দ্য ফাৰ্ডাৰ এক্টছ এণ্ড ৰুলছ অবভিয়াছলি এটাকে আমাক হেল্প কৰিলে যে ফিউচাৰৰ যিমানবিলাক পলিচিজ বনিলে এক্টছ বনিলে ব্ৰিটিছৰ যিখন পলিচি আছে সেইখন এটা নিউক্লিয়াছ হিচাপে বেছ হিচাপে কাম কৰিলে In the words of V.S. Rao, IFS retired, তেওঁ কৈছিলে যে one service of the greatest importance to the cause of Indian forestry rendered by the British is the constitution of large blocks of reserve forest. ব্ৰিটিছে এটা বহুত ভাল কাম কৰি থৈ গৈছে বুলি তেওঁ কৈছিলে যে ৰিজাৰ্ভ ফৰেষ্টৰ কনচেপ্টটো যে তেওঁলোকে আনিছিলে সেইটোৱে কিন্তু ভাৰতবৰ্ষৰ যিখিনি গছ গছনি আৰু ফৰেষ্ট এৰিয়া সেইখিনি তেওঁলোকে বহুত বচালে আৰু ইণ্টাৰেষ্টিং কথা যেতিয়া ফাৰ্ষ্ট ব্ৰিটিছে পলিচি আনিছিলে ন যেতিয়া তেওঁলোকে ৰিজাৰ্ভ ফৰেষ্টৰ কথাটো কৈছিলে তেতিয়া কিন্তু ইণ্ডিয়ান মানুহে অপ'জ কৰিছিলে যে এলিয়ান কাণ্ট্ৰি এখনে কেনেকৈ আমাৰ ফৰেষ্টৰ ৰিলেটেড তেওঁলোকে পলিচি ইমপ্লিমেণ্ট কৰিব পাৰে ইট ৱাজ অপ'জড ঠিক আছে ৰিজাৰ্ভ ফৰেষ্ট বাট এতিয়া আমি উই আৰ থেংকফুল উই শুড থেংক দেম দেট দে ব্ৰড দিছ বিকজ নহ'লে যিটো ৰেটত এক্সপ্লইটেশ্যন হৈছিলে তো শেষে হৈ গ'লহেঁতেন তো এইখিনি হৈছে ইন্ট্ৰডাকশ্যন related to now actual আমি ইম্পৰ্টেঞ্চ খিনি নাহো এইটো হৈছে ফৰেষ্ট পলিচি অফ 1894 তো ইয়াতে চোৱা ফাৰ্ষ্ট যেতিয়া ফৰেষ্ট পলিচি অফ 1894 বুলি মেনশ্যন কৰিলো তাতে এটা কুৱেশ্যন বনিয়ে গ'ল ইট ইজ দ্য ফাৰ্ষ্ট ফৰেষ্ট পলিচি অফ it is the first forest policy of India question আহিব what is the first forest policy of India it is the 1894 forest policy এতিয়া খেলিমেলি লগাবলৈ কাৰণে কেনেকৈ দিয়ে চোৱা ফৰেষ্ট পলিচি কি কি আছে আমাৰ 1894 এখন আছে ফাৰ্ষ্ট ফৰেষ্ট পলিচি দেন ইণ্ডিপেণ্ডেন্স পোৱাৰ পিছত ফৰেষ্ট পলিচি 1952 দেন 1988 ঠিক আছে তো এইকেইটা ফৰেষ্ট পলিচি আছে আমাৰ কুৱেশ্যনটো কেনেকৈ খেলিমেলি লগাব দিয়ে কেতিয়াবা কুৱেশ্যনটো এনেকৈ সোধে what is the first forest policy of independent India তো সেই ৱৰ্ডটোৱে গোটেই এনচাৰটোৱে চেঞ্জ কৰি দিব তেতিয়া কিন্তু এনচাৰ কি হ'ব 1952 ফৰেষ্ট পলিচিখন ফাৰ্ষ্ট ফৰেষ্ট পলিচি অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া হয় আৰু যদি ইণ্ডিপেণ্ডেণ্ট ৱৰ্ডটো নাথাকে ফাৰ্ষ্ট ফৰেষ্ট পলিচি অফ ইণ্ডিয়া বুলি কয় তেতিয়াহ'লে কিন্তু 1894 খন হ'ব তো এই বস্তুটো মনত ৰাখিবা তোমালোকে ঠিক আছে অলৰাইট নাও লেট আছ ষ্টাৰ্ট এতিয়া ডক্টৰ ভোলকাৰ বুলি এজন মানুহ আছিলে বহুত ইম্পৰ্টেণ্ট এখেতৰ নামটো মনত ৰাখিবা তেওঁ এটা ৰিপৰ্ট পাব্লিছ কৰিছিলে এই ৰিপৰ্টখনৰ নামটো ইম্পৰ্টেণ্ট হয় ইম্প্ৰুভমেণ্ট অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ ঠিক আছে
কেনেকৈ ইণ্ডিয়ান এগ্ৰিকালচাৰ ইম্প্ৰুভ কৰিব পাৰি সেইটো বেছিছ তেওঁ এটা ৰিপৰ্ট পাব্লিছ কৰিছিলে আৰু ব্ৰিটিছ গভৰ্ণমেণ্টে কি কৰিলে এখন পঢ়িলে চালে আৰু এইখনৰ ওপৰত বেছ কৰিয়ে বেছড অন ডক্টৰ ভোলকাৰ্ছ ৰিপৰ্ট দে ফৰ্মুলেটেড দ্য ফৰেষ্ট পলিচি অফ 1894 তো ইয়াতে এটা ধুনীয়া কুৱেশ্যন বনে আৰু এই কুৱেশ্যনটো বহুত এক্সামত আহিছে ICAR নেটত আহিছে IFS এক্সামত আহিছে ঠিক আছে তাৰ লগতে তোমাৰ ৰেঞ্জাৰ এক্সামতো আহিছে কুৱেশ্যনটো কি হয় যে ফাৰ্ষ্ট ফৰেষ্ট পলিচি অফ 1894 যিখন ফৰ্মুলেট হৈছিলে সেইখন কাৰ ৰিপৰ্টৰ ওপৰত বেছ কৰি পেলাই বনোৱা হৈছিলে তো দ্য জেণ্টেলমেন ইজ ডক্টৰ ভোলকাৰ তেখেতৰ ৰিপৰ্টৰ ওপৰত আৰু ৰিপৰ্টখনৰ নামো কেতিয়াবা সুধিছে ইম্প্ৰুভমেণ্ট অফ ইণ্ডিয়ান এগ্ৰিকালচাৰ এইটো এটা ইম্পৰ্টেণ্ট পইণ্ট তোমালোকে মনত ৰাখিব লাগিব নাও দ্য মেইন ফিচাৰ্ছ কি আছিলে চোৱা তেওঁলোকে ক'লে বহুত কথা ক'ব ঠিক আছে ব্ৰিটিছ গভৰ্ণমেণ্টে অবভিয়াছলি তেওঁলোকৰ ডাইৰেক্টলিটো এইটো নকয় যে আমি বহুত গছ গছনি ৰুম আৰু তাৰ টিম্বাৰটো আমি এক্সট্ৰেক্ট কৰিম নো দে উইল নট ডু লাইক ডেট তেওঁলোকে তাৰ আগতে ছুপাৰফিচিয়েল ধেৰ কিবা কিবি দেখাব যে আমি ভাল কৰিব বিচাৰিছোঁ ঠিক আছে ডেভেলপমেণ্ট কৰিব বিচাৰিছোঁ ফৰেষ্টৰ ৱেলবিং কৰিব বিচাৰিছোঁ তো আমি ফিচাৰ্ছকেইটা চাওঁ তো অবজেক্টিভ অফ ফৰেষ্ট মেনেজমেণ্ট ইজ টু প্ৰমোট জেনেৰেল ৱেলবিং অফ দ্য কাণ্ট্ৰি চোৱা ফাৰ্ষ্ট পইণ্টটো তেওঁলোকে ধুনীয়াকৈ মানুহক জনাই দিলে মানুহক মানে অলপ দেখাবৰ কাৰণে যে আমি ৱেলবিং অফ দ্য কাণ্ট্ৰিৰ কাৰণে ঠিক আছে ছেকেণ্ড দ্য মেইনটেনেঞ্চ অফ এডুকুৱেট ফৰেষ্ট কভাৰ ইজ এমফেচাইজড ফৰ দ্য প্ৰিজাৰ্ভেশ্যন এণ্ড ক্লাইমেটিক এণ্ড ফিজিকেল কণ্ডিশ্যনছ এণ্ড টু মিট দ্য বেচিক ৰিকুৱাৰমেণ্ট অফ দ্য পিপল ঠিক আছে থাৰ্ড এমফেচিছ অন পাৰ্মানেণ্ট কাল্টিভেশ্যন ৰাডাৰ দেন শিফটিং কাল্টিভেশ্যন দি obtaining maximum revenue is the main goal instead of conserving forest reserve এই পইণ্টটো তোমালোকে মনত ৰাখিবা ঠিক আছে আউট অফ অল এই চাৰিটা পইণ্টৰ ভিতৰত এই পইণ্টটো তোমালোকে মনত ৰখাটো খুবেই জৰুৰী হয় ঠিক আছে তো কি বুলি সুধিব তোমালোকক যে 1894 যিখন ফৰেষ্ট পলিচি আছিলে তাত আচলতে মেইন অবজেক্টিভ কি আছিলে মেইন অবজেক্টিভ অবটেইনিং মেক্সিমাম ৰেভিনিউ এইবিলাক প্ৰমোট জেনেৰেল ৱেলবিং এইবিলাক নহয় ঠিক আছে দিছ ইজ নট দ্য মেইন অবজেক্টিভ এইবিলাক নহয় প্ৰিজাৰ্ভেশ্যন এণ্ড ক্লাইমেটিক এইবিলাক কৈছে প্ৰিজাৰ্ভ কৰিব হয় কিন্তু মেইন তেওঁলোকৰ ধান্দাটো কি হয় অবটেইনিং মেক্সিমাম ৰেভিনিউ কিমান তেওঁলোকে কাঠ বিক্ৰী কৰিব পাৰে কিমান ৰেভিনিউ জেনেৰেট কৰিব পাৰে ফৰেষ্টৰ পৰা সেইটোহে তেওঁলোকৰ মেইন গ'ল আছিলে আচল উদ্দেশ্যটো সেইটো আছিলে অলৰাইট নাও এইটো মষ্ট ইম্পৰ্টেণ্ট পইণ্ট অফ দ্য পলিচি এইটো মনত ৰাখিবা তোমালোকে ঠিক আছে ফৰ দ্য ফাৰ্ষ্ট টাইম কাৰণ এইটো ফাৰ্ষ্ট টাইমৰ কাৰণে হৈ আছে ভাৰতবৰ্ষত ফাৰ্ষ্ট টাইমৰ কাৰণে কিবা এটা হৈ আছে ফৰেষ্টবিলাক ক্লাছিফাইড ঠিক আছে আৰু একজেক্ট নামকেইটা মনত ৰাখিবা তোমালোকে ফৰেষ্ট ৱেৰ ক্লাছিফাইড ইনটু 4 টাইপছ চাৰিটা ডিভিজন কৰি দিয়া হ'ল ফাৰ্ষ্ট ডিভিজনটো কোৱা হ'ল প্ৰিজাৰ্ভেশ্যন ফৰেষ্ট অৰ প্ৰটেক্টিভ ফৰেষ্ট ছেকেণ্ডটোক কোৱা হ'ল ছেকেণ্ড টাইপ অফ ফৰেষ্টটোক কোৱা হ'ল কমাৰ্চিয়েল ফৰেষ্ট অৰ প্ৰডাক্টিভ ফৰেষ্ট থাৰ্ড ফৰেষ্টটোক কোৱা হ'ল মাইনৰ ফৰেষ্ট আৰু ফ'ৰ্থ টাইপ অফ ফৰেষ্টক কোৱা হ'ল পেশ্চাৰ লেণ্ডছ কিনো হয় এটানো মিনিংটো কি হয় আমি বুজো ঠিক আছে এটাটো হৈছে তোমালোকে চাৰিটাৰ নাম একজেক্ট মনত ৰাখিব লাগিব ফাৰ্ষ্ট টাইম বা কুৱেশ্যন এনেকৈ আহিব পাৰে যে ফাৰ্ষ্ট টাইম ভাৰতবৰ্ষৰ ফৰেষ্ট যিখিনি আছে ন ইণ্ডিয়ান ফৰেষ্ট যিখিনি আছে সেইটো চাৰিটা টাইপত ডিভাইড যে হৈছিলে কেতিয়া হৈছিলে 1894 ফৰেষ্ট পলিচিত হৈছিলে ঠিক আছে আৰু কি নাম আছিলে সুধিব পাৰে তো প্ৰিজাৰ্ভেশ্যন ফৰেষ্ট আৰু প্ৰটেক্টিভ ফৰেষ্ট কমাৰ্চিয়েল আৰু প্ৰডাক্টিভ ফৰেষ্ট মাইনৰ ফৰেষ্ট এণ্ড পেশ্চাৰ লেণ্ডছ কি হয় ইয়াৰ মিনিংটো কি হয় চোৱা প্ৰটেক্টিভ ফৰেষ্ট forests the preservation of which is essential on climatic and physical grounds right তো ব্ৰিটিছে ইমানো তেওঁলোকে এক্সপ্লৰেশ্যন নকৰে তেওঁলোকৰ অবভিয়াছলি দে ৱেৰ ভেৰি মাছ ব্ৰেইনি তেওঁলোকে এইটো অকল আছিলে যে গোটেই ফৰেষ্টবিলাকতো আমি কাটি পেলাই টকলা কৰি দিব নোৱাৰোঁ তো কিছুমান ফৰেষ্ট আমি ৰাখিব লাগিব ন ক্লাইমেটৰ হেৰি কাৰণে বা ছইল ইৰ'জন কমাবৰ কাৰণে ৰেইনফল যাতে কমি নাযায় সেইখিনি বস্তু তেওঁলোকৰ তেতিয়াই আইডিয়া আছিলে তো তেওঁলোকে কিছুমান ফৰেষ্টক ক'লে যে এইবিলাক ফৰেষ্টক আমি এইখিনি ফৰেষ্টক আমি টাচ কেতিয়াও নকৰোঁ ঠিক আছে এইখিনি লাগিব আমাক কিহৰ কাৰণে এটাটো হৈছে ফিজিকেল গ্ৰাউণ্ডছটো প্ৰটেক্ট কৰি ৰাখিবৰ কাৰণে আৰু ক্লাইমেট যাতে চেঞ্জ নহয় ক্লাইমেট চেঞ্জ যাতে নহয় সেইখিনি ফৰেষ্ট ৰখাটো খুবেই জৰুৰী হয় বেচিকেলি হিল এৰিয়াৰ ঠিক আছে হিল এৰিয়াৰ যিখিনি ফৰেষ্ট হিলছ কোষ্টেল প্লেণ্টেশ্যন তো সেইবিলাক ফৰেষ্ট তেওঁলোকে নোচোৱে টাচ নকৰে তেওঁলোকে প্ৰটেকশ্যন দিব সেইবিলাক ফৰেষ্টক কাৰণ তেওঁলোকে জানে যে সেই হিল এৰিয়াৰ ফৰেষ্টখিনি যদি তেওঁলোকে কাটি দিয়ে তেওঁলোকে ছইল ইৰ'জনৰ প্ৰব্লেম বাঢ়িব ৰেইনফলৰ কোৱান্টিটি কমি যাব ঠিক আছে তো ৱাটাৰৰ প্ৰব্লেম ষ্টাৰ্ট হৈ যাব চ' দে নিউ অল ডেট তো সেই ফৰেষ্টখিনি তেওঁলোকে নাম দিলে প্ৰটেক্টিভ ফৰেষ্ট
Second type, এইখিনি তেওঁলোকৰ আসল উদ্দেশ্য এইখিনি তেওঁলোকৰ কাৰণে সবতছে ইম্পৰ্টেন্ট forests which afford a supply of valuable timbers for commercial purposes, right? যিখিনি ফৰেষ্ট তেওঁলোকৰ কাৰণে একচুৱেল কামত আহিব, যিখিনি ফৰেষ্ট তেওঁলোকে কি কৰিব, ফেলিং কৰিব, কাটিব আৰু তেওঁলোকে সেই টিম্বাৰখিনি ইউজ কৰিব, সেইখিনি ফৰেষ্টক তেওঁলোকে নাম দিলে কমাৰ্চিয়েল ফৰেষ্ট। যেনেকৈ বাৰ্মাৰ টিক ফৰেষ্ট, Sal forest of North East India Sal forest যিখিনি, Deodar and Pine forest of New Himalayas, এইখিনিক তেওঁলোকে নাম দিলে commercial forest। Minor forest, third type, inferior kinds of timber, য'ত মানে ship building use কৰিব নোৱাৰি, য'ত fuel wood হিচাপে তুমি use কৰিব পাৰা, ঠিক আছে, জুই জ্বলাবৰ কাৰণে, সেই টাইপ অফ ফৰেষ্ট বিলাকক কি নাম দিলে, মাইনৰ ফৰেষ্ট। আৰু pasture lands, এইবিলাক মানে একচুৱেল ফৰেষ্ট নহয়, এইবিলাক গ্ৰাছলেণ্ড, য'ত মানে গৰু ছাগলী চৰে, ঠিক আছে, সেইবিলাকক তেওঁলোকে নাম দিলে, গ্ৰাছলেণ্ডছখিনিক তেওঁলোকে নাম দিলে pasture lands। অলৰাইট, এইখিনি মনত ৰাখিলে তোমালোকে more than enough regarding the 4 types of forest which were for the first time classified according to the forest policy of 1894। অলৰাইট, drawbacks আছে, এই পলিচিটোৰ drawbacks আছে, just for the sake of understanding তোমালোকে ৰাখা, ইয়াৰ পৰা question নাহে। areas were not determined, ক'লে হয় যে আমি ফৰেষ্ট এৰিয়া বচাব লাগে, কিন্তু কিমান মিনিমাম ৰাখিব লাগিব সেইটো এৰিয়া ডিটাৰমাইন নকৰিলে। agriculture was given more prominence than forests, ঠিক আছে, এগ্ৰিকালচাৰক বেছি গুৰুত্ব দিয়া হ'ল ফৰেষ্টতকৈ। কাৰণ কিয়, কমাৰ্চিয়েল এছপেক্টটো তেওঁলোকে বেছিকৈ চালে, ঠিক আছে। ধৰা সেইটো সময়ত চিটুৱেশ্যন এনেকুৱা আছিলে যে ধৰা এটা লেণ্ড আছে, এগ্ৰিকালচাৰ প্ৰডাকশ্যন যদি বেছি তেওঁলোকে গুৰুত্ব দিয়ে তো সেইটো ফৰেষ্ট এৰিয়া বুলি ডিক্লেয়াৰ নকৰে, সেইটো এগ্ৰিকালচাৰ লেণ্ড বুলি ডিক্লেয়াৰ কৰি দিয়া হৈছিলে। আৰু সেইটো টাইমত চিটুৱেশ্যন এনেকুৱা আছিলে যে ফৰেষ্টক কোৱা হৈছিলে হেণ্ডমেড। 1894ত কোৱা হৈছিলে ফৰেষ্ট ৱাজ কল্ড এজ দ্য হেণ্ডমেড অফ এগ্ৰিকালচাৰ, কিন্তু এইটো চেঞ্জ হৈ যায় লাহেকৈ, সেইটো কম কি চেঞ্জ হ'ব। More than 40% of the forested areas were under private control, এইটো এটা ডাঙৰ প্ৰব্লেম, জমিনদাৰ আৰু প্ৰিন্সলি আণ্ডাৰত আছিলে। আৰু ফ'ৰ্থ এটা ড্ৰবেক আছিলে, ফৰেষ্ট্ৰি ৱাজ এ ট্ৰেন্সফাৰ্ড ছাবজেক্ট, ফৰেষ্ট্ৰি এটা ট্ৰেন্সফাৰ্ড ছাবজেক্ট আছিলে। আৰু প্ৰভিঞ্চিয়েল যিবিলাক ষ্টেটছ আছিলে তেওঁলোকে কি হয়, 1894 ফৰেষ্ট পলিচি আমি নামানো বুলি কৈ পেলাই নিজৰ মতে চলাইছিলে ফৰেষ্ট্ৰি, ঠিক আছে, এইটো এটা ডাঙৰ ড্ৰবেক আছিলে। এতিয়া আমি আহি যাওঁ ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পিছত কি চেঞ্জ হৈ যায়। ইণ্ডিপেণ্ডেঞ্চ পোৱাৰ পিছত যেতিয়া চৰ্দাৰ বল্লভভাই পেটেলৰ কাম আমি কি পাওঁ, ইণ্টিগ্ৰেশ্যন অফ প্ৰিন্সলি ষ্টেটছ যেতিয়া হৈ যায়, after the integration of princely states, due to the efforts of Sardar Vallabhbhai Patel, large forest area finally came under the control of Indian government. Indian government had the first time large forest area ahile because princely states and everything were integrated into the Union of India. আৰু সেইকাৰণে 1952 ফাৰ্ষ্ট ফৰেষ্ট পলিচি অফ ইণ্ডিপেণ্ডেণ্ট ইণ্ডিয়া আহিলে, ঠিক আছে। আৰু ক'লে ইয়াৰ আগতে আমি কি চালোঁ, এক্সপ্লয়টেশ্যন, ৰাইট। 1894 ফৰেষ্ট পলিচিখন এখন কি আছিলে, ভেকু ভাওনা আছিলে, আচলতে পুৰা এক্সপ্লয়টেশ্যন হ'ল, এক্সপ্লয়টেশ্যন হ'ল পুৰা। আৰু সেইকাৰণে 1952 যিটো ফৰেষ্ট পলিচি আহিব ন, তাতে কি কৰিব যে উই হেভ টু কাৰ্ব অল দিছ, আমি এইটো চেঞ্জ কৰিব লাগিব। তো দ্য অভাৰ এক্সপ্লয়টেড এণ্ড মিছমেনেজ ফৰেষ্ট নিডেড স্পেচিয়েল এটেনশ্যন ফ্ৰম দ্য গভৰ্ণমেণ্ট, ৰাইট। তো সেইকাৰণে 6টা ভাইটেল নিডছ ক'লে, 6 ভাইটেল নেশ্যনেল নিডছ বুলি তেওঁলোকে 6টা পইণ্ট ৰাখিলে, ঠিক আছে। তো ভাইটেল নিডছ, নেশ্যনেল নিডছ কি হয় তো আমি চাম বাৰু। এতিয়া কি হ'ব, মই কি ক'লোঁ চোৱা, তাৰ আগতে এটা কথা কওঁ, 1894ত কি আছিলে, ফৰেষ্ট ৱাজ দ্য হেণ্ডমেড অফ এগ্ৰিকালচাৰ বুলি কোৱা হৈছিলে। কিন্তু এতিয়া নেশ্যনেল ফৰেষ্ট পলিচি 1952 যেতিয়া আহি যায় ন, ইট চেঞ্জড। কি হৈ যাব এতিয়া মানুহে ক'বলৈ ষ্টাৰ্ট কৰে যে ফৰেষ্ট ইজ নাও দ্য ফষ্টাৰ মাদাৰ, ফৰেষ্ট হেজ নাও বিকাম দ্য ফষ্টাৰ মাদাৰ অফ হোৱাট, এগ্ৰিকালচাৰ। হাউ থিংছ চেঞ্জ, ৰাইট। তো কি এতিয়া চেঞ্জ কি কৰিব লাগিব, চেকিং ডিনিউডেশ্যন ইন মাউণ্টেনিয়াছ ৰিজন, মাউণ্টেনিয়াছ এৰিয়াত আমি গছ কাটিব নোৱাৰিম, ছইল ইৰোজন ইন ৰিভাৰ বেংকছ, এইকেইটা চেক কৰিব লাগিব, ইনভেজন অফ চি চেণ্ডছ অন কোষ্টেল ট্ৰেক্স এণ্ড শিফটিং চেণ্ড ডিউন ইন ডেজাৰ্টছ, এই বস্তুবিলাক আমি চেক কৰিব লাগিব। দেন বেলেঞ্চড এণ্ড কমপ্লিমেণ্টাৰী লেণ্ড ইউজ আমি চাব লাগিব, এষ্টাব্লিছিং ট্ৰি লেণ্ডছ ৱেৰ এভাৰ পচিবল, এইটো বহুত ইম্পৰ্টেণ্ট হয়, এইটো মনত ৰাখিবা ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ। আৰু নিড ফৰ ছাষ্টেইন ছাপ্লাই অফ টিম্বাৰ, এইটো পইণ্ট। আৰু নেশ্যনেল ফৰেষ্ট পলিচি যিখিনি পইণ্ট ক'লোঁ মই ভাইটেল নেশ্যনেল নিডছৰ ভিতৰত, এই এষ্টাব্লিছিং ট্ৰি লেণ্ডছটো চবতছে ইম্পৰ্টেণ্ট পইণ্ট হয়, ঠিক আছে। এইটো কাৰণ নতুন বস্তু আহিছে, যেতিয়া কিবা এটা পলিচিত আগৰ পলিচিখনতকৈ নতুন কিবা বস্তু আহে, একদম নিউ বস্তু আহে, সেইটো মনত ৰাখিবা, সেইটো এক্সাম পইণ্ট অফ ভিউ বহুত বেছি ইম্পৰ্টেণ্ট। ট্ৰি লেণ্ডছ কি হয়, মানে ধৰা
ফৰেষ্ট এৰিয়াৰ বাহিৰত তুমি গছ ৰুইছা এৰিয়া য'ত তুমি গছ ৰুইছা নিজৰ মতে সেইটো হ'ব ট্ৰি লেণ্ডছ ঠিক আছে তুমি নিজৰ মতে গছ নিজৰ হেৰিত নিজৰ মাটিত তুমি গছ ৰুইছা এইটো ট্ৰি লেণ্ডছ বুলি কোৱা হ'ব ঠিক আছে তো যিমান পাৰে মানুহে ট্ৰি লেণ্ডছ এষ্টাব্লিছ কৰিব লাগে বুলি ফাৰ্ষ্ট টাইম নেশ্যনেল ফৰেষ্ট পলিচি 1952 কৈছিলে আৰু এইটো বহুতেই ইম্পৰ্টেণ্ট হয় ফ্ৰম দ্য এক্সাম পইণ্ট অফ ভিউ বাকীবিলাকতো ইৰোজন সইল ইৰোজন আমি ৰখাব লাগে মাউণ্টেনিয়াছ ৰিজনত আমি কি কৰিব লাগে গছ কটা কমাব ডিনিউলেশ্যন কমাব লাগে সেইখিনিতো বাৰু এনেও তোমাৰ ফৰেষ্ট পলিচি এটাত থাকিবই ঠিক আছে অল ৰাইট এতিয়া আমি লাষ্ট পইণ্টটো যদি আমি চাওঁ নিড ফৰ ছাষ্টেইন ছাপ্লাই অফ টিম্বাৰ সেই বস্তুটো আগতেও আছিল এতিয়াও আছে কাৰণ যিয়ে নহওক ৰেভিনিউ জেনেৰেশ্যনৰ এটা চ'ৰ্চ হয় ফৰেষ্ট আৰু সেইটো থাকিবই লাগিব নেশ্যনেল ফৰেষ্ট পলিচি 1952 সেই বস্তুটো মেনশ্যন কৰিলে তেওঁলোকে এতিয়া কি হ'ব চোৱা চেঞ্জ এটা আহে আকৌ ফৰেষ্টটো চাৰিটা টাইপ কৰে 1894 forest policy also did what they classified the forest into four types and the 1952 also classified in the four types কিন্তু চেঞ্জ এটা আহে চোৱা প্ৰটেকশ্যন ফৰেষ্ট বুলি নাম দিলে কিন্তু 1894 কি আছিলে প্ৰিজাৰ্ভেশ্যন ফৰেষ্টৰ প্ৰটেক্টিভ ফৰেষ্ট নামটো চেঞ্জ হৈছে অকণমান প্ৰটেকশ্যন ফৰেষ্ট মানে কি যিবিলাক ফৰেষ্ট নাকাটে ৰাখিব ঠিক আছে সেকেন্ড আমি কি পাইছিলোঁ কমাৰ্চিয়েল আৰু প্ৰডাক্টিভ ফৰেষ্ট ইয়াত আহি গ'ল কি নেশ্যনেল ফৰেষ্ট মানে যিখিনি ফৰেষ্ট কি থাকিব চৰকাৰৰ কণ্ট্ৰলত থাকিব ঠিক আছে থাৰ্ড ভিলেজ ফৰেষ্ট এইটো থাৰ্ডটো কি আছিলে আমি আগৰটো যদি আমি চাওঁ মাইনৰ ফৰেষ্ট এইটো নাম চেঞ্জ হৈ গ'ল ভিলেজ ফৰেষ্ট হৈ গ'ল আৰু ফাইনেলি ফ'ৰ্থ ট্ৰি লেণ্ডছ তো দুটাৰ মাজত তুমি ডিফাৰেঞ্চটো মনত ৰাখিব লাগিব ঠিক আছে যে তাত চাৰিটা নাম কি আছিলে তাত আছিলে প্ৰিজাৰ্ভেশ্যন ফৰেষ্ট আৰু প্ৰটেক্টিভ ফৰেষ্ট কমাৰ্চিয়েল আৰু প্ৰডাকশ্যন ফৰেষ্ট মাইনৰ ফৰেষ্ট আৰু কি আছিলে পেষ্টিয়ৰ লেণ্ডছ ইয়াত কি হৈ যাব প্ৰটেকশ্যন ফৰেষ্ট নেশ্যনেল ফৰেষ্ট ভিলেজ ফৰেষ্ট আৰু ট্ৰি লেণ্ডছ অলৰাইট that is you have to remember from the exam point of view alright national forest policy আহিলে 1988ত এটো তোমালোকৰ কাৰণে গুটেটো পঢ়িব দৰকাৰে নাই ইয়াত ঠিক আছে জাস্ট এটা লাইন মনত ৰাখা aim of this forest policy is to ensure environmental stability and maintenance of ecological balance for the sustenance of all life forms humans animals and plants ঠিক আছে এই লাইনটো তোমালোকে মনত ৰাখিলে হ'ল it is more than enough for you to remember আৰু তাৰ বাহিৰে তোমালোকৰ জাস্ট এখন টেবল আছে সেই টেবুলাৰ ফৰ্মত মই তিনটা কম্পেৰিজনটো দিয়া আছে সেই কম্পেৰিজনটো মোৰ দেন এনাফ হয় ঠিক আছে আৰু সেই কম্পেৰিজনটো আমি ডিছকাছ কৰিম ৰিগাৰ্ডিং দ্য ফ্ৰী ফৰেষ্ট পলিচিজ আৰু কোনকেইটা পইণ্ট তোমালোকে মনত ৰাখিব লাগিব দেট ইজ আই উইল মেনশ্যন অলৰাইট তো কম্পেৰিজনটো আমি চাওঁ এই টেবুলখন যদি তোমালোকে মনত ৰাখা ন ইফ ইউ ৰিমেম্বাৰ দিছ টেবল যিকেইটা পইণ্ট মই মেনশ্যন কৰিছোঁ ফৰেষ্ট পলিচি যিকোনো কুৱেশ্যন আহক তোমালোকৰ ইউ কেন এটেম্প এণ্ড ইট উইল বি কাৰেক্ট অলৰাইট তো আমি চাওঁ পেৰামিটাৰ লেফ্ট সাইডত তোমালোকৰ প্যাৰামিটাৰ কেইটা দিয়া আছে আৰু ৰাইট সাইড গোটেই তিনটা দিয়া আছে 1894 ৰ অবজেক্টিভটো কি আছিলে ইমপ্ৰুভমেন্ট অফ এগ্ৰিকালচাৰ এণ্ড পাব্লিক ইণ্টাৰেষ্ট এণ্ড ৰাইটছ এইটো বুলি কৈছিলে তেওঁলোকে কিন্তু আল্টিৰিয়াৰ মোটিভটো কি আছিলে এক্সপ্লৰেশ্যন অলৰাইট 1952 ত অবজেক্টিভটো কি বুলি চেঞ্জ হৈ গ'ল বেলেন্সড এণ্ড কমপ্লিমেণ্টাৰী ইউজ অফ ফৰেষ্ট প্ৰডিউচ অ'কে ইয়াত কি আছিলে এগ্ৰিকালচাৰ ইমপ্ৰুভমেণ্ট বেছি 1988 ত কি চেঞ্জ হৈ গ'ল কনজাৰ্ভেশ্যন অফ নেচাৰেল হেৰিটেজ biodiversity and genetic resources objective changed forest classification যদি আমি চাওঁ 1894 ত four types of forests production preservation or production forest minor forest ঠিক আছে এইখিনি হল then 1950 ত চেঞ্জ হৈ গ'ল অলৰেডি ডিসকাস কৰিলো protection forest national forest village forest and tree lands 1988 ত there was no classification right ঠিক আছে then tribal people and forester related kiba guidelines asile niki 1894 no there were no guidelines 1952 t bahut beshi guidelines aha nasile 1988 at first time symbiotic relationship between forest department and tribal population or kotha mention hoisile etu monot rakhiba লাগে ঠিক আছে tribal population and forest department er majot jeta symbiotic relationship cholibo lagibo সেই বস্তুটো first time mention hoisile 1988 or forest policy alright A to third যেটো পইণ্টত মই ডিসকাস কৰিব গৈছো proportion of forest area কিমান forest area থাকিব লাগে হেতু বিষয়ে কই কোৱা হৈছিল নেকি ফৰেষ্ট পলিচি আমি অলৰেডি ডিসকাস কৰিছিলো এটা ড্ৰবেক আছিল 1894 ৰ যিখন এক্ট আছিল ন তাত এটা ড্ৰবেক আছিল ড্ৰবেকটো কি আছিল there was no guidelines regarding proportion of forest area কিন্তু এটো আমি মেনশন কৰিছো 1952 ত first time
মেনশ্যন কৰা হৈছে যে কিমান পাৰ্চেণ্ট এৰিয়া আণ্ডাৰ ফৰেষ্ট থাকিব লাগিব 1/3 অফ দ্য এৰিয়া বহুত বেছি ইম্পৰ্টেণ্ট এইটো মনত ৰাখিবা 60% ইন হিলছ এণ্ড 20% ইন প্লেইনছ 1988 এইটো সেমে ক'লে 1/3 অফ দ্য এৰিয়া মানে 33% আণ্ডাৰ ফৰেষ্ট কভাৰ 66% ট্ৰী কভাৰ ইন হিলছ 60% অফ এইটো কেতিয়াবা সোধে হা ইয়াত চোৱা হিলছত কিমান আছিলে 60% 1952 1988 কি চেঞ্জ হৈ গ'ল 66% চেঞ্জ হৈ গ'ল ট্ৰী কভাৰ ইন হিলছ থাকিব লাগিব অলৰাইট তো যিকেইটা মই ষ্টাৰ মাৰ্ক দিছোঁ সেইকেইটা জৰুৰী হয় এই টেবুলখনৰ ঠিক আছে দেন কণ্ট্ৰল অফ প্ৰাইভেট ফৰেষ্টবিলাক গভৰ্ণমেণ্টে কণ্ট্ৰল কৰিব নেকি 1894 there were no guidelines সেইকাৰণে আমি দেখা পাইছিলোঁ 1894 সময়ত জমিনদাৰবিলাকে পুৰা এক্সপ্লইটেশ্যন কৰিছিলে 1952 কিছুমান গাইডলাইনছ আহিলে যে প্ৰাইভেট ফৰেষ্টৰ ওপৰত অকণমান কণ্ট্ৰল আনিলে গভৰ্ণমেণ্টে আৰু 1988 ফাইনেলি ডিটেইল গাইডলাইনছ দিয়া হ'ল ঠিক আছে নেক্সট আমি চাওঁ শিফটিং কাল্টিভেশ্যন ৰিলেটেড there were no guidelines in 1894 1952 no coercive measures to stop shifting cultivation 1988 shifting cultivation discourage কৰা হৈছিল এতিয়া আমি আহি যাওঁ এটো নেক্সট এটো বহুত বেছি ইম্পৰ্টেন্ট ৰিগাৰ্ডিং ফৰেষ্ট এডমিনিষ্ট্ৰেশ্যন ফৰেষ্ট কেনেকৈ চলাব লাগে এডমিনিষ্ট্ৰেশ্যন মেনেজমেণ্ট কেনেকৈ চলাব লাগে 1894 ত কোনো গাইডলাইনছ নাছিল 1952 ত ফাৰ্ষ্ট টাইম কোৱা হ'ল যে ট্ৰেইনড ফৰেষ্টাৰ্ছ থকাটো জৰুৰী হয় ঠিক আছে 1988 ত পাৰ্সোনেল মেনেজমেন্ট ফৰ প্ৰফেশনাল ফৰেষ্টাৰ্ছৰ কথাটো মেনশ্যন কৰা হ'ল দেন ফৰেষ্ট্ৰি লেজিসলেশ্যন কিবা এক্ট আহিছিলে নেকি কিবা আইন আনিছিলে নেকি তেওঁলোকে যে ক্ৰাইম কিবা কথা মেনশ্যন কৰা হৈছিলে নেকি নাই কোনো ধৰণৰ গাইডলাইনছ নাছিলে 1894 1952 টাইমত obviously তেওঁলোকে ইণ্ডিয়ান ফৰেষ্ট এক্টটো আহিয়ে গৈছিলে 1927 তো there was enactment of forest acts আৰু 1988 ত appropriate legislation is given তো এইটো বস্তু মনত ৰাখিবা নেক্সট এইটো বহুত বেছি ইম্পৰ্টেণ্ট ফৰেষ্ট্ৰি ট্ৰেইনিং এডুকেশ্যন এণ্ড ৰিচাৰ্চ কিবা ফৰেষ্ট্ৰি ৰিলেটেড এডুকেশ্যন দিয়া যাব নেকি 1894 ত there were no guidelines 1952 ত few guidelines দিয়া হ'ল ৰেঞ্জাৰ কলেজেছ কিছুমান এষ্টাব্লিছ কৰা হ'ল ইউনিভাৰ্চিটিজৰ থ্ৰুদিও দিয়া হ'ল ফৰ 1988 ত ফাৰ্ষ্ট টাইম যিটো আমি এক্সামৰ কাৰণে পঢ়ি আছোঁ আমি যে ট্ৰেইনিং হৈছে আমাৰ এইটো আচলতে 1988 ত ফাৰ্ষ্ট টাইম ডিটেইল গাইডলাইনছ দিয়া হৈছিলে অন ট্ৰেইনিং এণ্ড সাইণ্টিফিক ফৰেষ্ট্ৰি ৰিচাৰ্চ ইজ গিভেন ফৰ ইনক্ৰিজিং প্ৰডাক্টিভিটি এফৰেষ্টেশ্যন ৱাইল্ড লাইফ এণ্ড উড সাবডিভিশ্যন এইটো ইম্পৰ্টেণ্ট বহুত বেছি ইম্পৰ্টেণ্ট পইণ্ট হয় অলৰাইট তো এই টেবুলখনৰ যিকেইটা মই ষ্টাৰ মাৰ্ক দি পইণ্টছটো মেনশ্যন কৰিলোঁ এক্সপ্লেইন কৰিলোঁ এইকেইটা মনত ৰাখিবা আৰু আগৰ যিখিনি বস্তু ক'লোঁ দেট ইজ মোৰ দেন এনাফ কিতাপত যদি তোমালোকে চোৱা এখন ফৰেষ্ট পলিচি লম্বা লিখা আছে that is not required কাৰণ ফৰেষ্ট পলিচি পঢ়ি থাকিলে তোমালোকে নহ'ব অকল বহুত the syllabus is vast তো এইকেইটা বস্তু তোমালোকে চাবা that is more than enough regarding all types of question any type of question regarding forest policy এতিয়া কি হয় 2018 ত এখন draft forest policy আহিছিলে 2018 ত গভৰ্ণমেণ্টে ইন্ট্ৰডিউচ কৰিছিলে তাতো বহুত কিছুমান বস্তু আছে যে গ্ৰীনাৰী বহাব লাগে তো এগ্ৰ ফৰেষ্ট্ৰি বহাব লাগে ঠিক আছে ক্লাইমেট চেঞ্জৰ ওপৰত আছে কিছুমান বস্তু এইখনতো তোমালোকক মই যিকেইটা পইণ্ট ষ্টাৰ মাৰ্ক দি দিম সেইকেইটা মনত ৰাখিবা ঠিক আছে কোনকেইটা তোমালোকে মনত ৰাখিলে হ'ল তো এইটো PPP পাব্লিক প্ৰাইভেট পাৰ্টনাৰশ্বিপ লাগিব ফৰেষ্ট বচাবৰ কাৰণে এইটো কথা মেনশ্যন কৰিলে ছেকেণ্ড এইটো পাৰ্টিচিপেটৰী ফৰেষ্ট মেনেজমেণ্টৰ কথাটো উল্লেখ কৰা হৈছে এইটো আগতে কেতিয়াও উল্লেখ কৰা নাছিলে মানে নেশ্যনেল কমিউনিটি ফৰেষ্ট মেনেজমেণ্ট মিছন লঞ্চ কৰা হ'ব বুলি কোৱা হ'ল CFM এইটো মনত ৰাখিবা বহুত ইম্পৰ্টেণ্ট দেন ইকনমিক ভেলুৱেশ্যন কৰা হ'ব ফৰেষ্টৰ যিটো ভেলু চেইন এপ্ৰ'চ দি কৰা হ'ব ঠিক আছে আৰু এইটো লাষ্ট নেশ্যনেল বৰ্ড অফ ফৰেষ্ট্ৰি headed by central minister in charge of forest state board of forestry headed by state ministers in charge of forest will be established to ensure intersectoral convergence simplification of procedures conflict resolution and periodic review bas এই ফৰেষ্ট পলিচিখনৰ তোমালোকে এই চাৰিটা পইণ্ট মনত ৰাখা এনাফ যদি ড্ৰাফ্ট ফৰেষ্ট পলিচি 2018 ৰ যদি কুৱেশ্যন আহে অলৰাইট দেট ইজ অল ৰিগাৰ্ডিং ফৰেষ্ট পলিচি আজি ক্লাছটো ফৰেষ্ট পলিচি ৰিলেটেড আছিলে আৰু নেক্সট ক্লাছ তোমালোকক মই সদায় এনেকুৱা হ'ব যে এক্ট বা পলিচি এখন মই ডিছকাছ কৰিম ফাৰ্ষ্টতে তাৰপিছত তোমালোকৰ কোৰ্চৰ বস্তুখিনি ডিছকাছ কৰিম লগতে তো আজি জাষ্ট some important terms related to introduction of forestry মই ফৰেষ্ট তোমালোকৰ ষ্টাৰ্ট কৰিম চিলভিকালচাৰ অ'কে চিলভিকালচাৰ তোমালোকৰ ষ্টাৰ্ট কৰিম
It is one of the it is the most important. So what's the important chapter? Hoy silviculture techniques of forestry optional. So আজি just a brief introduction dim moi silviculture 5-10 minutes, and from tomorrow we will start proper. Okay. So forest. It's a simple question. Forest has been taken from the Latin word forest. Latin word. Forest word to meaning hoise outside the village boundary. Obviously, jungle for village boundary bahar thake. Etu kane medieval times tak koha hoise forest. Jar meaning to hoise for area outside the village boundary. Aru etu kuntu word apa loha hoise Latin word forest apa loha hoise. Aru jodi ami normal definition sao forestor etu hudise etu ekdom an area set aside for the production of timber and other forest produce is known as forest. It will all like it. Current question who said then area set aside for the production of timber and other forest produce to kibli kwa hai. So that is forest option ki thake so agroforestry buli thake social forestry buli thake or normal forestry forestry buli thake or forest buli thake. So forest to hobo thik ase. All right. So regarding the beginning of silviculture, so classification of forest or start korim moi. So আমি কি পালো ক্লাসিফিকেশন ফরেস্ট পলিসি মতে চাৰিটা টাইপৰ এইটো ক্লাসিফিকেশন অফ বেলেগ ঠিক আছে ক্লাসিফিকেশন অফ ফৰেস্ট যদি ক বেলেগ বহুত বেলেগ বেলেগ ধৰণৰ আছে আমি পলিসি মতে কি পালো মাইনৰ ফৰেস্ট প্ৰডাক্টিভ ফৰেস্ট কমাৰ্শিয়াল ফৰেস্ট আৰু এটা যদি আমি ক্লাসিফিকেশন চাও ধৰা এভাৰগ্ৰীন ফৰেস্ট ডেচিডিয়াছ ফৰেস্ট সেমি এভাৰগ্ৰীন ফৰেস্ট ঠিক আছে থৰ্ন ফৰেস্ট ঠিক আছে এলপাইন ফৰেস্ট তো বেলেগ বেলেগ ধৰণৰ ফৰেস্ট আছে আমি এতিয়া কোনটো ক্লাসিফিকেশন চাম তিনটা মাজত কনফিউজন হবা মই কম কেনেকৈ ডিফাৰেণ্ট হয় তিনটা যেটো আমি চাও মাইন এটো এটা বস্তু মন ৰাখিলে হ'ল যে যেটো প্ৰডাকশন ফৰেষ্ট কমাৰ্শিয়াল ফৰেষ্ট নেশনাল ফৰেষ্ট এইবিলাক ফৰেষ্ট পলিসি মতে হয় ঠিক আছে আৰু যিবিলাক তোমালোকে সৰুৰ পৰা শুনি আহিছা এভাৰগ্ৰীন ফৰেষ্ট সেমি এভাৰগ্ৰীন ফৰেষ্ট ডেচিডিয়াছ ফৰেষ্ট সেইবিলাক চেম্পিয়ন এণ্ড সেট এইটো বহুত ইম্পৰ্টেণ্ট কুৱেশ্যন বনে এইটো চেম্পিয়ন এণ্ড সেটৰ ক্লাসিফিকেশন হয় ইট ইজ বেসড অন চেম্পিয়ন এণ্ড সেটস ক্লাসিফিকেশন অফ ফৰেষ্ট আজি আমি এইটো কোনটো চাম আমি চাই আছো ফৰেষ্ট টাইপস বেসড অন দিস প্যাৰামিটাৰ্স সাতটা প্যাৰামিটাৰ এই সাতটা প্যাৰামিটাৰৰ ওপৰত বেস কৰিও ফৰেষ্ট ক্লাসিফাই হয় ঠিক আছে কি এজৰ ওপৰত বেস কৰি কেনেকৈ তুমি ৰিজেনাৰেট কৰিছা প্লান্ট কেনেকৈ তুমি ৰিজেনাৰেট কৰিছা হেটোৰ ওপৰত বেস কৰি কম্পোজিশন অকল এটা স্পিচিছ আছে নে মিক্স স্পিচিছ আছে হেটোৰ ওপৰত বেস কৰি অবজেক্টিভ অফ মেনেজমেন্ট তুমি কিয় ফৰেষ্ট গ্ৰো কৰিছা হেতু অবজেক্টিভ ওপৰত ওনাৰশিপ কাৰ ওনাৰশিপ আছে লিগেল বেসিছৰ ওপৰত বেস কৰি আৰু গ্ৰোইং ষ্টকৰ ওপৰত বেস কৰি পেলাই ঠিক আছে তো আজি আমি চাওঁ দুটা বস্তু তিনটা বস্তু ডিসকাস কৰিম বেসড অন এজ চোৱা বয়সৰ ওপৰত বেস কৰি পেলাই ফৰেষ্ট কি হয় ক্লাসিফাই কৰা হয় দুটা ক্লাসিফিকেশন আছে ইভেন এজেড আৰু আনইভেন এজেড এতিয়া ফৰ দ্য ফাৰ্ষ্ট টাইমাৰ্স ইট উইল বি সেম লাইক হোৱাট এইটো চোৱা দুটা এইটো আমি চাওঁ এই লেফট সাইডৰ পিকচাৰ এখন যদি আমি চাওঁ অলমোস্ট অল দ্য ট্ৰিজ আৰ অফ সেম হাইট মানে সেম হাইট মানে কি বুজোৱা গৈছে সেম এজৰ হয় সেইকাৰণে কোৱা হয় ইভেন এজেড দেখা পোৱা গৈছে নাই ঠিক আছে সেকেন্ড যদি আমি এখন চাওঁ ৰাইট সাইড এখন যদি আমি চাওঁ উখৰ পৰা চাপৰলৈকে সব আছে চোৱা ভেৰিয়াছ হাইটছৰ আছে মানে বয়স বেলেগ বেলেগ সেইকাৰণে কোৱা হয় আনইভেন এজেড ঠিক আছে তো হেতু মনত ৰাখিবা দিয়া চোৱা কেতিয়াবা খেলি মেলি লগাবৰ কাৰণে কি বুলি দিয়ে ইয়াৰ কেইটামান বেলেগ বেলেগ নামো আছে ইভেন এজেড এটা কমন সেন্সৰ বস্তু হয় চোৱা এতিয়া যদি আমি কাজিৰঙালৈ যাওঁ মানস যাওঁ ফৰেষ্ট এৰিয়াত যদি আমি যাওঁ তাতে ট্ৰিজ বিলাক সব ইকুৱেল হাইটৰ নেকি নহয় বেলেগ বেলেগ হাইটৰ তুমি ট্ৰিজ পাবা ন কিয় জানানে কাৰণ আনইভেন এজেড হয় আৰু মানুহে প্লেন কৰা নহয় নেচাৰেল ফৰেষ্ট হয় তো নেচাৰেল ফৰেষ্ট কেতিয়াও তোমাৰ ইভেন এজেড হোৱাৰ পসিবিলিটিটো বহুত কম হয় ঠিক আছে মেন মেড ফৰেষ্টছ
মেন মেড ফৰেষ্ট ইভেন এজড হ'ব, ঠিক আছে, এইটো মনত ৰাখিবা। তো সেইকাৰণে কেতিয়াবা ইভেন এজড ফৰেষ্টক মেন মেড ফৰেষ্ট বুলিও কোৱা হয়, ঠিক আছে। তুমি নিজে প্লান কৰিছা, চোৱা তোমাৰ প্লট এটা আছে, তাত তুমি 100টা পুলি তুমি প্লেন কৰিলা, একেদিনাখনে প্লেন কৰিলা, তো অবভিয়াছলি এইটো কি হ'ব, বয়স তেওঁলোকৰ একে হ'ব, গ্ৰ'থ একে হ'ব গোটেইকেইটা প্লান্টৰ, তো মেন মেড হ'ল ন এইটো, ইভেন এজড হ'ল, তো ইভেন এজড। আৰু ৰেগুলাৰ হ'ল, তো ইভেন এজড ফৰেষ্টক কি বুলি কোৱা হয়, মেন মেড ফৰেষ্ট বুলি কোৱা হয়, ৰেগুলাৰ ফৰেষ্ট বুলি কোৱা হয়। আনইভেন এজড তেতিয়াহ'লে কি বুলি কোৱা হ'ব, নেচাৰেল ফৰেষ্ট হয়। আনইভেন এজ ইজ নন এজ নেচাৰেল ফৰেষ্ট, আৰু তাৰ লগতে কি হ'ব, ইৰেগুলাৰ, ইট উইল বি ইৰেগুলাৰ ফৰেষ্ট, ঠিক আছে। আৰু এটা বস্তু তোমালোকে মনত ৰাখিবা, বহুত বেছি ইম্পৰ্টেণ্ট হয়, এজ ভেৰিয়েশ্যন অবভিয়াছলি ইভেন এজতো থাকিব, ঠিক আছে, এজ ভেৰিয়েশ্যন উইল বি দেয়াৰ। এইটো বস্তু মনত ৰাখিবা, লেছ দেন 25% হ'ব লাগিব কিন্তু, অ'কে, দ্য এজ ডিফাৰেঞ্চ, দ্য এজ ভেৰিয়েশ্যন যিটো থাকে সেইটো লেছ দেন 25% হ'ব লাগিব। ইফ ইট ইজ মোৰ দেন 25%, এজ ভেৰিয়েশ্যন যদি 25%তকৈ যদি বেছি থাকে ন, ইট উইল নট বি কল এজ এন ইভেন এজড, ইট উইল বি কল এজ এন আনইভেন এজড, ঠিক আছে। এইটো বস্তু মনত ৰাখিবা, এই কুৱেশ্যনটো সুধিছে কিন্তু এবাৰ, যে এজ ভেৰিয়েশ্যনটো কিমান পাৰ্চেণ্টতকৈ কম থাকিব লাগিব, ইট উইল বি লেছ দেন 25% to be called as a, to be classified as an even aged forest. Alright, ডায়াগ্ৰামটো তোমালোকৰ কাৰণে বুজাৰ কাৰণে দি দিছোঁ। Alright, এতিয়া ৰিজেনেৰেশ্যনৰ বেচিছত, on the basis of regeneration it is classified into two types, high forest and coppice forest. Okay, high forest to যিটো seeds of হয় forest এইটো কোৱা হয় high forest, আৰু coppice forest obviously যিটো বস্তু stump level যদি তুমি কাটি দিলা তাৰপিছত তুমি copicing হ'ল, তো obviously that is known as coppice forest. ডায়াগ্ৰামৰ তুমি বুজি পাইছা, the forest it was cut at stump area, তাৰপৰা new shoot regenerate হ'ল, এটা শ্বুটৰ পৰা new plants তোমাৰ generate হ'ব, it will be, and that type of forest will be known as a coppice forest. Alright, তো এতিয়া নাম্বাৰছ কিছুমান আছে, যেনেকৈ তোমাৰ ইভেন এজড আৰু আনইভেন এজড এটা নাম্বাৰ আছে, বহুত ডিটাৰমাইন কৰে 25%টোৱে, সেইটো ৰিজেনাৰেশ্যনৰ ওপৰত বেচিছত যে ডিভাইড হৈছে দুটা, হাই ফৰেষ্ট এণ্ড কপাইজ ফৰেষ্ট, তাতো এটা নাম্বাৰ আছে, নাম্বাৰছৰ এটা খেল এটা আছে, পাৰ্চেণ্টেজৰ খেল এটা আছে, ঠিক আছে। Suppose you are coming across a plantation, a forest area, য'ত তোমাৰ শাল ট্ৰি আছে, ঠিক আছে, শাল গছ আছে, আৰু তাৰ লগতে তোমাৰ টিক ফৰেষ্ট আছে, চেগুন গছ আছে, ঠিক আছে। শালৰ পাৰ্চেণ্টেজ, তুমি যদি কোনোবাই যদি কয় এই প্লেণ্টেশ্যনটো শাল ফৰেষ্ট হয়, শালৰ পাৰ্চেণ্টেজ কিমান থাকিব লাগিব, মোৰ দেন 80%, ঠিক আছে, ছিংগল স্পিচিছ মোৰ দেন 80%, মানে 80%তকৈ বেছি শাল ট্ৰি থাকিব লাগিব, তেতিয়াহে সেইটো শাল ফৰেষ্ট বুলি ক'ব পাৰিবা, পিয়'ৰ ফৰেষ্ট বুলি ক'ব পাৰিবা। আৰু য'ত মোৰ দেন 2 স্পিচিছ থাকে সেইটো হ'ব মিক্স ফৰেষ্ট, আৰু ইয়াতো আছে 20%ৰ কথাটো আছে হা, 20% of 2 or more species যেতিয়া থাকে সেইটো হয় mixed forest. So based on composition it is divided into this pure forest and mixed forest, and based on regeneration it is divided into high forest and coppice forest. Based on age it is divided into even aged and uneven aged. এইখিনি বস্তু আমি ডিসকাস কৰিলোঁ। তো আজি জাষ্ট এই আমিতো আজি ক্লাছটো অবভিয়াছলি ৰিলেটেড টু ফৰেষ্ট পলিচিজ আছিলে, য'ত মই 4টা ফৰেষ্ট পলিচিজ আমি ডিসকাস কৰিলোঁ, কোনকেইটা ইম্পৰ্টেঞ্চ চবতছে আহিব। আৰু যিহেতু মই ষ্টাৰ্ট কৰিম তোমালোকৰ চিলভিকালচাৰৰ পৰা, তো সেইকাৰণে জাষ্ট চিলভিকালচাৰৰ বেচিক অলপ একদম বেচিক ইন্ট্ৰডাকশ্যনটো আজি জাষ্ট দি দিলোঁ তোমালোকক, জাষ্ট টাইম আছে কাৰণে। 3টা ফৰেষ্ট টাইপ আমি ডিছকাছ কৰিলোঁ, এজৰ ওপৰত বেছ কৰি পেলাই, ৰিজনেশ্যনৰ ওপৰত বেছ কৰি পেলাই, আৰু কম্পজিশ্যনৰ ওপৰত বেছ কৰি পেলাই। চ' ফ্ৰম টুমৰো উইল প্ৰপাৰলি ষ্টাৰ্ট চিলভিকালচাৰ, এণ্ড I hope all of you have brought the KT Manikandan book, and that is more than enough. These classes and the MCQs that I'll provide to you and the KT Manikandan book, that is more than enough for the forestry optional. So that's all for today's class. Stay tuned for the next class. The link will be given in the WhatsApp group. Any doubt you have, you can text me directly or you can text in the group. All right. Thank you.